মাতে। প্ৰিয় দৰ্শক, মনুষ্যই যেতিয়াই জন্ম লয় সেই ক্ষণতেই মনুষ্যৰ মৃত্যুৰ সময় নিৰ্ধাৰণ হয়। আমি সকলোৱে জানো মৃত্যু নিশ্চিত, কিন্তু মৃত্যুৰ পিছত আত্মাটোৰ সৈতে কি হয় এয়া এক ডাঙৰ ৰহস্য। ধন, পৰিয়াল, যশ, খ্যাতি, বৈভৱ সকলো এই সংসাৰতেই থাকি যায় আৰু আত্মাটো একেবাৰে অকলশৰীয়া হয়। অকলশৰী এক অজ্ঞাত স্থানলৈ যাত্ৰা কৰিবলগীয়া হয় এই আত্মাই। হিন্দু ধৰ্মৰ মহান গ্ৰন্থ গৰুড় পুৰাণে এটা কথা উল্লেখ কৰিছে, মৃত্যু কেৱল অন্ত নহয়, বৰঞ্চ এখন নতুন দুৱাৰহে মুকলি হয়। এখন এনেকুৱা দুৱাৰ যিখন দুৱাৰ পাৰ কৰি আত্মাই নিজে কৰা কৰ্মৰ ফল ভোগ কৰিবলগীয়া হয়। মৃত্যুৰ ক্ষণটো কেনেকুৱা হয়? যেতিয়া লাহে লাহে মানুহৰ উশাহটো ঘন হৈ আহে, যেতিয়া শৰীৰটো লাহে লাহে নিস্তেজ হৈ আহে, যেতিয়া চকুৰ দৃষ্টিশক্তিবোৰ লাহে লাহে কমি আহে, তেতিয়াই আত্মাই শৰীৰ ত্যাগ কৰি এক নতুন মাৰ্গলৈ আগবাঢ়ে। সেই মাৰ্গত আত্মাৰ কোনো সংগী নাথাকে, কোনো ধৰণৰ সম্বন্ধীয় লোকো আত্মাৰে লগত সেই সময়ত নাথাকে। যদি সেই আত্মাৰ ভাল কৰ্ম আছে, সেই ভাল কৰ্মৰ দ্বাৰাই সেই আত্মাই জ্যোতি লাভ কৰে। যিসকলে জীৱনত পাপ কৰ্ম কৰিছে তেওঁলোকে ঘন ঘোৰ অন্ধকাৰ দেখা পায়, আৰু যিসকলে জীৱনত পুণ্য কৰিছে তেওঁলোকৰ সন্মুখত এক প্ৰকাশ দেখিবলৈ পোৱা যায়। প্ৰিয় দৰ্শক, আমি আপোনাক আজি এটা কথা ক'ব খুজিছোঁ। গৰুড় পুৰাণ অনুসৰি মৃত্যুৰ পিছত আত্মাই যেতিয়া প্ৰথমবাৰ অন্ধকাৰ আৰু ভয়ৰ মাজত ডুব যায়, তেতিয়া অসহায় হৈ সেই আত্মাই প্ৰথম কাক মাতে জানেনে? কোন হয় সেইজন যাক আত্মাই প্ৰথমে মাতে? সঁচাকৈয়ে বাৰু সেইজনে আত্মাক সেই ঘন ঘোৰ অন্ধকাৰৰ পৰা বচাব পাৰেনে? আজি এই জ্ঞানবৰ্ধক ভিডিঅ'টোত পুৰাণৰ কথা অনুসৰি আপোনাক আত্মাৰ এনেকুৱা এক ৰহস্যৰ বিষয়ে ক'ম, যিটো ৰহস্যৰ বিষয়ে জানিলে আপুনিও সঁচাকৈয়ে আচৰিত হ'ব। ভগৱান শ্ৰীহৰি বিষ্ণুৱে কৈছে, মনুষ্যই কেতিয়াও গৰুড় পুৰাণৰ কথা আধাখনীয়াকৈ এৰিব নালাগে। সেইবাবে প্ৰথমে আপোনালৈ অনুৰোধ, এই ভিডিঅ'টো আপুনি শেষলৈকে চাব। বহু দিনৰ পূৰ্বে এখন নগৰত ধৰ্মৰাজ নামৰ এজন ব্যক্তি আছিল। নাম মানুহজনৰ ধৰ্মৰাজ আছিল যদিও তেওঁৰ নাম আৰু কৰ্মৰ মাজত বৃহৎ পাৰ্থক্য আছিল। ধৰ্মৰাজ অৰ্থাৎ ধৰ্মৰ পথেৰে চলা, কিন্তু ধৰ্মৰাজৰ নামটোহে ধৰ্মৰাজ, কামৰ কিন্তু আকাশ পাতাল পাৰ্থক্য। বাহিৰৰ পৰা ধৰ্মৰাজে ধাৰ্মিক যেন দেখালেও ভিতৰি কিন্তু ধৰ্মৰাজৰ ধৰ্ম সমূলি নাছিল। ৰাতিপুৱাই মন্দিৰলৈ যায়, কপালত দীঘলকৈ তিলক লগায়, মানুহক দেখুৱাই দান কৰে। মানুহে ভাবে ধৰ্মৰাজ বহুত বেছি পুণ্যাত্মা, কিন্তু ধৰ্মৰাজ ভিতৰি মানুহজন খুব স্বাৰ্থপৰ আৰু পাপগ্ৰস্ত। সদায় অসহায়জনৰ ধন লুণ্ঠন কৰে ধৰ্মৰাজে। ব্যৱসায় বাণিজ্যত ধৰ্মৰাজে সদায় ২ নম্বৰী কাৰবাৰ কৰে। মানুহৰ অসহায় অৱস্থা দুখ কষ্ট দেখিলে ধৰ্মৰাজে ঠাট্টা কৰে, হাঁহে। ধৰ্মৰাজৰ দৃষ্টিত ধৰ্ম কেৱল লোকক দেখুওৱা এটা বস্তু। তেনেদৰেই কিন্তু সময় পাৰ হৈ গৈ থাকিল আৰু লাহে লাহে ধৰ্মৰাজ এদিন বুঢ়া হ'ল। কিন্তু বুঢ়া হোৱাৰ পিছতো ধৰ্মৰাজৰ ভিতৰত থকা লোভ অহংকাৰ দিনক দিনে বাঢ়িবলৈ ধৰিলে। এদিন কি হ'ল, ৰাতি হঠাৎ যেতিয়া তেওঁ নিজৰ শোৱনি কোঠাত শুই আছিল, তেওঁৰ বুকুখনত এক প্ৰচণ্ড বিষ হ'ল। ধৰ্মৰাজৰ উশাহবোৰ ঘন হৈ আহিল। ধৰ্মৰাজৰ সেই অসহায় অৱস্থাটো দেখি পৰিয়ালৰ লোকো তেওঁৰ কাষলৈ দৌৰি আহিল। তেওঁক কোনোবাই এটুপি পানী দিবলৈ চেষ্টা কৰিছে, দুই এজনে কবিৰাজক মাতিবলৈ দৌৰাদৌৰি কৰিছে, কিন্তু নিয়তিৰ পৰিহাস কোনেও সলাব নোৱাৰে। কেইমুহূৰ্তমানৰ ভিতৰতেই ধৰ্মৰাজৰ উশাহ চিৰদিনৰ বাবে স্তব্ধ হৈ গ'ল। চকু মেলিয়েই থাকিল ধৰ্মৰাজে, আৰু নিথৰ শৰীৰ তেনেদৰেই বিচনাত পৰি থাকিল। সেইখিনি মুহূৰ্ততেই ধৰ্মৰাজে দেখিলে তেওঁৰ নিথৰ শৰীৰ বিচনাত পৰি আছে আৰু চাৰিওফালে আত্মীয় স্বজনে বিলাপ কৰিছে, কিন্তু তেওঁ নিজেই সেই শৰীৰটোৰ পৰা পৃথক হৈ আছে। চিঞৰি চিঞৰি তেওঁ মাতিবলৈ চেষ্টা কৰিছে, মই ইয়াত আছোঁ, চাহত মই জীয়াই আছোঁ। কিন্তু তেওঁৰ সেই চিঞৰ কোনেও শুনিব পৰা নাই, মানে ধৰ্মৰাজৰ আত্মাৰ চিঞৰ কোনেও শুনা নাই। লাহে লাহে তেওঁৰ অনুভৱ হ'ল পাৰ্থিৱ শৰীৰৰ পৰা আত্মা বেলেগ হৈছে। এয়াই হৈছে মৃত্যু। ইয়াৰ পিছত বাস্তৱিক যাত্ৰা আৰম্ভ হ'বলৈ বাকী। এক এনেকুৱা যাত্ৰা যি যাত্ৰাত ধনে কেতিয়াও লগ নিদিয়ে, পৰিয়ালে কেতিয়াও লগ নিদিয়ে, কেৱল তেওঁৰ কৰ্মইহে তেওঁক লগ দিব। প্ৰিয় দৰ্শক, এইখিনিৰ পৰাই মৃত্যুৰ পিছত আত্মাৰ প্ৰথমটো অনুভৱ আৰম্ভ হয়।
ধৰ্মৰাজৰ আত্মা তেওঁৰ শৰীৰৰ পৰা ইতিমধ্যেই পৃথক হৈ গৈছে। আত্মাই চাৰিওফালে চালে। পৰিয়াল আত্মীয় স্বজনে কেৱল কান্দিছে, পত্নীয়ে বিলাপ কৰিছে, কিন্তু কোনেও তেওঁক দেখা নাই। আত্মাটোৱে সকলোকে কিন্তু চাই আছে। আত্মাটোৱে চিঞৰিবলৈ চেষ্টা কৰিছে, কিন্তু কোনেও তেওঁৰ মাতটো শুনা নাই। চিঞৰি চিঞৰি ধৰ্মৰাজৰ আত্মাই কেৱল কৈছে, মই ইয়াত আছো, মোলৈ চা, মোৰ মৃত্যু হোৱা নাই। কিন্তু সেই আত্মাৰ শব্দ শূন্যত গুঞ্জৰিত হৈ শূন্যতেই শেষ হৈছে। লাহে লাহে চাৰিওফালৰ বাতাবৰণ সলনি হ'বলৈ ধৰিলে। যিটো ঘৰৰ ভিতৰত কিছু সময় পূৰ্বলৈকে কান্দোনৰ ৰোল উঠি আছিল, হঠাৎ সেই ঘৰৰ ভিতৰত ঘোপ মৰা অন্ধকাৰে দেখা দিলে। ভৰিৰ তলৰ মাটি একেবাৰে নোহোৱা হৈ গ'ল। শূন্যত ওলমি ৰোৱা যেন অনুভৱ হ'ল ধৰ্মৰাজৰ আত্মাটোৰ। ইয়াৰ পিছত লগে লগে পৰিৱেশ একেবাৰে সলনি হৈ গ'ল। অজ্ঞাত প্ৰাণীৰ বিকট হাঁহি ধৰ্মৰাজৰ আত্মাই শুনিবলৈ পালে। কোনোবা মুহূৰ্তত কাৰোবাৰ কৰুণ বিননি শুনিবলৈ পালে। এইবোৰ শুনি আত্মা একেবাৰে কঁপি উঠিল। ভয়তেই আত্মাই ক'বলৈ ধৰিলে, এয়া কেনেকুৱা স্থান, মই কলৈ আহিলোঁ? লাহে লাহে যেতিয়া আত্মা আগবাঢ়িবলৈ ধৰিলে, অন্ধকাৰ আৰু গভীৰ হৈ আহিল। এনেকুৱা লাগিল আত্মাটোৰ পিছে পিছে যেন কোনোবাই খেদি আহিছে। কোনোবা মুহূৰ্তত এনেকুৱা লাগিল তেওঁক যেন কোনোবাই কৰায়ত্ব কৰিছে। লাহে লাহে বুকু কঁপি উঠিল। কিন্তু এই কম্পন একেবাৰে সাধাৰণ নহয়, এয়া আত্মাৰ ভয়। এজাক প্ৰচণ্ড বতাহে যেন উৰুৱাই নিব এনেকুৱা অনুভৱ হ'ল। কোনোবাই হাঁহিছে, কোনোবাই কান্দিছে, কিবা বিকট শব্দ শুনিবলৈ পাইছে। সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিল আত্মা। সেই অন্ধকাৰৰ মাজত কঁপি থকা আত্মা হঠাৎ ৰৈ গ'ল। চাৰিওফালৰ বাতাবৰণ একেবাৰে সলনি হ'বলৈ ধৰিলে। ফেৰফেৰীয়া বতাহজাকৰ প্ৰকোপ বাঢ়ি আহিবলৈ ধৰিলে, যেন এজাক প্ৰচণ্ড ধুমুহাই আঘাত কৰিছে আত্মাক। পৃথিৱীখন যেন কঁপিবলৈ ধৰিছে তেনেকুৱা অনুভৱ হৈছে। আকাশত যেন বিজুলীৰ প্ৰচণ্ড চমক দেখিবলৈ পাইছে আত্মাই, আৰু ভয়ংকৰ গৰ্জন শুনিবলৈ পোৱা গৈছে। ধৰ্মৰাজৰ আত্মাই ভয়ত কঁপিবলৈ ধৰিছে। চাৰিওফালে সেই আত্মাই চাইছে। দূৰৰ পৰাই দেখিলে দুটা ছায়া যেন লাহে লাহে সেই আত্মাৰ ফালে আগবাঢ়ি আহিছে। যেতিয়াই লাহে লাহে সেই ছায়া একেবাৰে ওচৰ পালেহি, আত্মাই দেখিলে তেওঁলোক সাধাৰণ প্ৰাণী নহয়। তেওঁলোকৰ উচ্চতা সাধাৰণ মনুষ্যতকৈ বহু গুণে বেছি। তেওঁলোকৰ দুচকু জুইৰ অঙঠাৰ দৰে একেবাৰে লাল। তেওঁলোকৰ দাঁত লোহাৰ সমান কঠোৰ। ওঠৰ বাহিৰলৈ ওলোৱা প্ৰকাণ্ড লোহাসম দাঁত, হাতত অস্ত্ৰ, শৰীৰত কলীয়া ডাৱৰৰ দৰে বস্ত্ৰ, আৰু চেহেৰাত ভয়ংকৰ হাঁহি। সেয়া আছিল যমদূত। ধৰ্মৰাজে চিঞৰি উঠিল, তুমি কোন? তোমালোকে মোক কলৈ লৈ যাব খুজিছা? মই নিৰ্দোষী, মোক তোমালোকে স্পৰ্শ নকৰিবা। কিন্তু ধৰ্মৰাজৰ সেই চিঞৰে তেওঁলোকৰ ওপৰত কোনো প্ৰভাৱেই পেলাব নোৱাৰিলে। তেওঁলোকে ক'লে, হে আত্মা, আমি যমৰাজৰ দূত, তোমাৰ সময় সম্পূৰ্ণ হৈছে। এতিয়া ন্যায়ৰ কাৰণে তুমি আমাৰ লগত যমলোকলৈ যাব লাগিব। এই কথা শুনি ধৰ্মৰাজে পলাবলৈ চেষ্টা কৰিছিল। ধৰ্মৰাজৰ আত্মাই ভাবিছিল চাগে বাচি যাম, কিন্তু তাত এনেকুৱা কোনো স্থান নাই য'ত সেই আত্মা লুকাব পাৰিব। যমদূতে লোহাৰেৰে বান্ধি আত্মাক যমপুৰীলৈ লৈ গ'ল। আত্মা একেবাৰে কঁপি উঠিল। আত্মাই চিঞৰিবলৈ ধৰিলে, মোক এৰি দিয়া, মই মোৰ ঘৰলৈ যাব বিচাৰোঁ। মোৰ পত্নী, মোৰ সন্তানে মোক মাতি আছে। কিন্তু যমদূতে কঠোৰভাৱে ক'লে, এতিয়া তোমাৰ ঘৰ যমলোকেই। এতিয়া তোমাৰ পৰিয়ালে আৰু তোমাক নেদেখে। এতিয়া তোমাৰ কৰ্মই তোমাক সংগ দিব। যমদূতৰ সেই কথাত একেবাৰে অসহায় হৈ পৰিল ধৰ্মৰাজৰ আত্মা। চাৰিওফালে কেৱল আত্মাটোৱে অন্ধকাৰেই দেখিছে। আত্মাই ভয় আৰু বেদনাত চিৎকাৰ কৰিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে আত্মাৰ মুখৰ পৰা ওলাই আহিল সেই শব্দ, মা, মা, তুমি ক'ত আছা? মোক বচোৱা, মই বহুত বেছি ভয় খাইছোঁ। মোক ইহঁতে মাৰি পেলাব। মোক তোমাৰ কোলাত লুকুৱাই ৰাখা। প্ৰথমবাৰৰ কাৰণে মা মাকৈ চিঞৰি উঠিল ধৰ্মৰাজৰ আত্মাই। প্ৰিয় দৰ্শক, গৰুড় পুৰাণে কৈছে, মৃত্যুৰ পিছত আত্মাই সৰ্বপ্ৰথমে নিজৰ মাকক মাতে। কাৰণ জন্মৰ ক্ষণৰ পৰা আৰম্ভ কৰি জীৱনৰ প্ৰতিটো সংকটত মাতৃয়ে আটাইতকৈ ডাঙৰ সাৰথি। মাতৃৰ কোলাই আটাইতকৈ সুৰক্ষিত স্থান সন্তানৰ বাবে। সেইবাবে মাতৃৰ কোলাকেই সুৰক্ষিত স্থান অনুভৱ কৰে সন্তানে। আত্মাৰ কাৰণে সেইখিনি সময়ত সৰ্বপ্ৰথমেই সাৰথি আছিল ধৰ্মৰাজৰ মাতৃৰ কোলাখন। ধৰ্মৰাজৰ আত্মাৰ সন্মুখত তেওঁৰ মাকৰ ছবি একেবাৰে ভাঁহি উঠিছিল।
সেইগৰাকী মাতৃ যিগৰাকী মাতৃয়ে ধৰ্মৰাজক কোলাত তুলি ডাঙৰ কৰিছিল। ৰাতি ৰাতি সাৰে থাকি গাখীৰ খুৱাই যিগৰাকী মাতৃয়ে ধৰ্মৰাজক ডাঙৰ কৰিছিল, সেইগৰাকী মাতৃৰ ছবি ধৰ্মৰাজৰ সন্মুখত ভাঁহি উঠিল। আত্মাই চিঞৰিবলৈ ধৰিলে, মা, তই কৈছিলি নহয় তই মোৰ লগত সদায় থাকিবি। আজি মই অকলশৰীয়া হৈ গ'লো, মোক তই বচা। কিন্তু প্ৰিয় দৰ্শক, যমদূতৰ সেই দুনিয়াখনত না কাৰোবাৰ মাক থাকে, না কাৰোবাৰ দেউতাক থাকে। মাতৃৰ শৰীৰটো সংসাৰতেই আছে। মাতৃয়ে ধৰ্মৰাজক আৰু দেখিব নোৱাৰে। ধৰ্মৰাজৰ কোনো কথাই মাতৃয়ে এতিয়া নুশুনে। আত্মাই চাৰিওফালে চাবলৈ ধৰিলে। চাৰিওফালে কেৱল অন্ধকাৰ। মাকৰ কোলাত শোৱাটো এতিয়া কেৱল মাথো স্মৃতি, কেৱল এটা সপোন। তেনেকুৱাতেই এজন যমদূতে কঠোৰ মাতেৰে ক'লে, হে আত্মা, তোমাৰ মাতৃয়ে তোমাক জীৱন দিছে, কিন্তু মৃত্যুৰ পিছত কোনো মাতৃয়ে নিজৰ পুত্ৰক বচাব নোৱাৰে। এতিয়া কেৱল তোমাৰ কৰ্মইহে তোমাক লগ দিব। এই কথা শুনি পুনৰ আত্মাই চিৎকাৰ কৰিলে। আত্মাৰ চকুলো অদৃশ্য, কিন্তু পীড়া অপাৰ। আত্মাৰ মন একেবাৰে খেলিমেলি হৈ গ'ল। আত্মাই ভাবিবলৈ বাধ্য হ'ল, যদি মায়ে আৰু মোক নবচায়, তেন্তে মোকনো আৰু এই অন্ধকাৰত কোনে বচাব? মাকক চিঞৰি চিঞৰি মতাৰ পিছতো কোনো যেতিয়া উত্তৰ নাপালে, তেতিয়া আত্মাৰ ভয় আৰু বেছি বাঢ়িবলৈ ধৰিলে। হৃদয় একেবাৰে কঁপি উঠিল। মাতৃৰ পৰা সহায় নাপায় অন্য সহায়ৰ বাবে সন্ধান কৰিলে সেই আত্মাই। এনেকুৱা এজন মানুহৰ সহায়, যিজনে তেওঁক গোটেই জীৱনটো চম্ভালি লৈছিল, যাৰ কান্ধত উঠি শৈশৱ পাৰ কৰিছিল, যাৰ সুৰক্ষাত সংসাৰখন চিনিবলৈ শিকিছিল। এইবাৰ সেই আত্মাৰ চকুৰ সন্মুখত দেউতাকৰ ছবি ভাঁহি উঠিল। কপা কপা মাতেৰে আত্মাই চিঞৰি উঠিল দেউতাকক, দেউতা, দেউতা, বচোৱা, মোক এই অন্ধকাৰৰ পৰা তুমি উলিয়াই নিয়া, তোমাৰ হাতখনেৰে মোক সাবটি ধৰা। তেনেকুৱা সময়তে শৈশৱৰ স্মৃতি আত্মাটোৰ মনলৈ আহিল। যেতিয়া শৈশৱত পিছলি পৰিছিল, দেউতাকেই থাপ মাৰি ধৰি বচাইছিল। যেতিয়া ভয় খাইছিল, দেউতাকেই তাক সাহস দিছিল। যেতিয়া বিপথে গৈছিল, তেতিয়াই দেউতাকে তাক এক ভাল পথ দেখুৱাইছিল। আজি যেতিয়া সেই অন্ধকাৰ পৰিৱেশত সি পথ বিচাৰি হাহাকাৰ কৰিছে, সি ভাবিলে দেউতাকে তাক নিশ্চয় সহায় কৰিব, নিশ্চয় বচাব। কিন্তু চাৰিওফালে অন্ধকাৰ, কোনো ফালৰ পৰাই উত্তৰ অহা নাই। কাৰণ দেউতাকৰ শৰীৰো সেই সংসাৰতেই থাকি আহিছে, য'ত তেওঁৰ পৰিয়ালে মৃত শৰীৰৰ সন্মুখত বিলাপ কৰিছিল। আত্মা এতিয়া অকলশৰীয়া। না দেউতাক আছে, না মাক আছে। কেৱল মাত্ৰ স্মৃতি হৈ সেই ছবিবোৰ চকুৰ সন্মুখত ভাঁহি আছে। আত্মাই চিৎকাৰ কৰি উঠিল, মোৰ দেউতায়ো মোক নবচাব নেকি? সঁচাকৈ মই অকলশৰীয়া হৈ গ'লো নেকি? তেনেকুৱাতেই যমদূতৰ গুৰু গম্ভীৰ মাত সেই আত্মাই শুনিবলৈ পালে। হে আত্মা, মা আৰু দেউতাই তোমাক জীৱনৰ পথ দেখুৱাইছে, কিন্তু মৃত্যুৰ মাৰ্গত তেওঁলোকে তোমাক সংগ দিব নোৱাৰে। এই মাৰ্গ কেৱল তোমাৰ কৰ্মৰ। ইয়াত তোমাৰ দেউতাৰৰো হাত নাই, ইয়াত তোমাৰ মাতৃৰো হাত নাই, আছে কেৱল তোমাৰ কৰ্মৰ হাত। আত্মাই এইবাৰ বিলাপ কৰিবলৈ ধৰিলে। মাতৃৰ চিঞৰ মৌন হৈ গ'ল। দেউতা বুলি চিঞৰাৰ পিছতো কোনো উত্তৰ নাহিল। এতিয়া আত্মা একেবাৰে অসহায় হৈ পৰিল। চকুৰ সন্মুখত কেৱল অন্ধকাৰ আৰু যমদূতৰ কঠোৰ দৃষ্টিহে দেখিবলৈ পাইছে আত্মাই। কিন্তু আত্মাৰ ভিতৰখনত এতিয়াও এটা ক্ষীণ আশা বাকী আছে। আত্মাই ভাবিবলৈ ধৰিলে, যদি মোক মায়ে বচাব নোৱাৰিলে, দেউতাই মোক বচাব নোৱাৰিলে, তেন্তে নিশ্চয় মোৰ কৰ্মই মোক ৰক্ষা কৰিব। আত্মাই কান্দি কান্দি চিঞৰিবলৈ ধৰিলে, হে ধৰ্ম, মই মোৰ পুণ্য কৰ্মই তোমাক আবাহন কৰিছোঁ, তুমিয়েই মোক বচোৱা, মোক এই অন্ধকাৰৰ পৰা তুমি মুক্ত কৰা। মই গোটেই জীৱনটো কেৱল ভাল কামেই কৰিলোঁ, ভগৱানক আৰাধনা কৰিলোঁ, পূজা প্ৰাৰ্থনা কৰিলোঁ, তুমি মোক এতিয়া বচোৱা। যেতিয়াই আত্মাই এনেদৰে ক'লে, তেতিয়াই আত্মাৰ সন্মুখত এক অদ্ভুত দৃশ্য প্ৰকট হ'ল। জীৱনত কৰা সকলো কৰ্মই আকাৰ ল'লে আত্মাৰ সন্মুখত। য'তেই তেওঁ ভোকত থকাজনক এখন ৰুটি দিছিল, সেই স্থানৰ পৰা এক দিব্য পোহৰ ওলাই আহিল। য'তেই তেওঁ এবাৰ সত্যৰ ছাথ দিছিল, তাৰ পৰাও এক সৰু জ্যোতি তেওঁৰ ওচৰলৈ আহিল। য'তেই তেওঁ অসহায়জনক সহায় কৰিছিল, তাৰ পৰাও এক কিৰণ তেওঁৰ কাষলৈ আহিল। কিন্তু এই সকলোবোৰেই বহুত সৰু আৰু দুৰ্বল। সেইবোৰৰ তুলনাত তেওঁৰ পাপ বহুত বেছি। সেই পাপ জীৱিত ৰূপত তেওঁৰ সন্মুখলৈ আহিল, য'ত তেওঁ কপটতা কৰিছিল, য'ত তেওঁ অন্যায় কৰিছিল, শোষণ কৰিছিল। সেই স্থানৰ পৰা, সেই অন্ধকাৰৰ পৰা এক ৰাক্ষস ওলাই আহিল। য'ত লোভ আৰু লালসাত কাৰোবাৰ অধিকাৰ কাঢ়ি আনিছিল, তাৰ পৰা এক ভয়ংকৰ প্ৰাণী প্ৰকট হ'ল। য'ত তেওঁ মিছাৰ আশ্ৰয় লৈছিল,
তাৰ পৰা এক অন্ধকাৰ চাৰিওফালে বিয়পি পৰিল। এই সকলো পাপেই বিভিন্ন ৰূপত তেওঁক ঘেৰি ধৰিবলৈ ধৰিলে। পুণ্যৰ তুলনাত পাপৰ সংখ্যা বহুত বেছি, আৰু সেই পাপৰ ৰূপ অতি ভয়ানক, আৰু সেই পাপেই পুণ্যৰ পোহৰ একেবাৰে ঢাকি পেলালে। আত্মাই পুনৰ চিঞৰি উঠিল, হে মোৰ পুণ্য কৰ্ম, তোমালোক ইমান দুৰ্বল কিয় হৈছা? মই তোমালোকক জীৱনভৰ কিয় অৰ্জন নকৰিলোঁ? আজি তোমালোকে কিয় মোক ৰক্ষা কৰিব পৰা নাই? কিন্তু ধৰ্মৰাজৰ অকণমান পুণ্যক পাপে একেবাৰে ঢাকি পেলালে। তেনেকুৱাতে যমৰাজে একেবাৰে গৰজি উঠিল, হে আত্মা, মৃত্যুৰ পিছত তই প্ৰথম মাতৃক চিঞৰিলি, তাৰ পিছত তই তোৰ পিতৃক চিঞৰিলি, আৰু শেষত তই তোৰ কৰ্মক চিঞৰিলি। কিন্তু ইয়াত তোক না মায়ে লগ দিব, না ইয়াত তোক দেউতাৰাই লগ দিব। মই পুনৰ কৈছোঁ, এই যাত্ৰাত তোক কেৱল তোৰ কৰ্মইহে লগ দিব। কিন্তু তোৰ পুণ্য কৰ্ম অতি দুৰ্বল, আৰু তাৰ তুলনাত পাপ বহুত বেছি। এতিয়া তই যমৰাজৰ দুৱাৰমুখলৈ যাব লাগিব, য'ত তোৰ ন্যায় হ'ব। এই কথা শুনি আত্মাই বিলাপ কৰিবলৈ ধৰিলে। মই জীৱনত ধনহে উপাৰ্জন কৰিলোঁ, পাপ কৰ্ম কৰিলোঁ, আৰু ধৰ্মক সদায় অৱজ্ঞা কৰি চলিলোঁ। যদি মই সদায় সত্যৰ পথেৰে চলিলোহেঁতেন, সকলোৰে প্ৰতি যদি মই দয়াবান হলোহেঁতেন, স্বাৰ্থ অবিহনেই যদি দৰিদ্ৰজনক সহায় কৰিলোহেঁতেন, তেতিয়াহ'লে আজি মই এই পৰিস্থিতিৰ মুখামুখি হ'ব লগা নহয়। আজি কোনোবা নহয় কোনোবাই মোক নিশ্চিতভাৱে লগ দিলেহেঁতেন। আজি মই অকলশৰীয়া হৈ গ'লোঁ। তেনেকুৱাতে এজন যমদূতে গৰজি উঠিল, এতিয়া আৰু তোক কোনেও লগ নিদিয়ে, এতিয়া তোক কোনেও উদ্ধাৰ কৰিব নোৱাৰে। এতিয়া তোৰ সন্মুখত কেৱল এটাই পথ, যমৰাজৰ দুৱাৰ। আত্মা কঁপি উঠিল আৰু ক'বলৈ ধৰিলে, নাই নাই, মই এতিয়াই প্ৰস্তুত নহয়। মোক আৰু অলপ সময় লাগে। মই মোৰ পাপ শুদ্ধি কৰিব বিচাৰিছোঁ। মই মোৰ পুণ্য বঢ়াব বিচাৰিছোঁ। মোক এৰি দিয়া, মোক বচোৱা। আত্মাৰ সেই কান্দোন শুনি যমদূতে হাঁহিলে। যমদূতৰ হাঁহি এনেকুৱা আছিল যেন এখন পাহাৰহে খহি পৰিছে। তেনেকুৱাতেই দ্বিতীয়জন যমদূতে ক'লে, হে আত্মা, তোমাৰ সময় জীৱনত আছিল, যেতিয়া সকলো সাংসাৰিক শৰীৰত আছিল। তুমি তাত পাপ কৰিলা আৰু ধৰ্ম কৰিবলৈ পাহৰি গ'লা। এতিয়া তুমি অনুতপ্ত হৈ একো লাভ নাই। ইয়াত কেৱল ন্যায় হয়, আৰু এই ন্যায়ৰ পৰা কোনো বাচিব নোৱাৰে, না ৰজা না প্ৰজা, কোনোৱে বাচিব নোৱাৰে। এই কথা শুনি আত্মাই জোৰেৰে বিলাপ কৰিবলৈ ধৰিলে, হে ভগৱান, মই কিয় উপলব্ধি নকৰিলোঁ জীৱনত? মই কিয় ধন, লোভ আৰু স্বাৰ্থতেই নিজৰ সময় বৰবাদ কৰিলোঁ? আজি মই সঁচাকৈ একেবাৰে অকলশৰীয়া হৈ গ'লোঁ। না আজি মোৰ লগত মা আছে, না দেউতা, না পত্নী, না মোৰ কোনোবা বন্ধু। মোৰ লগত আজি কেৱল মোৰ পাপ আছে। কিন্তু এই চিঞৰবোৰ শূন্য গুঞ্জৰিত হৈ শূন্যতেই শেষ হৈ গৈছে। এতিয়া সেই আত্মাৰ দুচকুৰ পৰা চকুলো নহয়, কেৱল অনুতপ্তৰ চকুলো ওলাইছে। সেইবাবেই প্ৰিয় দৰ্শক, আমি আপোনাক কৈছোঁ, ধন, পৰিয়াল, যশ, বৈভৱ, খ্যাতি এই সকলোবোৰ সংসাৰতেই থাকি যাব। কেৱল আপোনাৰ ভাল কৰ্মখিনিহে আপোনাৰ লগত যাব। সেইকাৰণে সদায় ভাল কৰ্ম কৰিবলৈ চেষ্টা কৰিব। কেৱল যে ভগৱানক পূজা প্ৰাৰ্থনা কৰিলেই ভগৱানে আপোনাক সহায় কৰিব তেনেকুৱা নহয়।